অসমত ড্ৰাগছৰ অবাধ প্ৰচলনে নতুন প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে আৰু অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে এই ড্ৰাগছ বিৰোধী অভিযান যি ধৰণে চলাব লাগিছিল সেই তেনেধৰণৰ অভিযান চলোৱাত তেওঁলোক ব্যৰ্থ হৈছে। সময়ে সময়ে জনচক্ষুৰ তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অভিযান চলায়। তেওঁলোকৰ অভিযানত পুথি খলিহনা যিসমূহ পেডলাৰ থাকে পেডলাৰসমূহ তেওঁলোকে কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হয়, কিন্তু যিসমূহ ৰৌ বৰালি গোটেই ব্যৱসায়টোৰ লগত যিসকল জড়িত বাঘা ব্যক্তি সেইসমূহক কেতিয়াও তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ বা তেওঁলোকক চুবৰ কাৰণে সাহস কৰিব পৰা নাই। আৰু অসমৰ স্মাৰ্ট আৰক্ষীয়ে বহু সময়ত এনেকুৱা ধৰণৰ ঘটনাসমূহত যি ধৰণৰ কঠোৰ ব্যৱস্থাপনা ল'ব লগা আছিল তেনেকুৱা ধৰণৰ কঠোৰ ব্যৱস্থাপনা গ্ৰহণত তেওঁলোক ব্যৰ্থ হৈছে। আমাৰ মূল কথা এটাই যে বহু পৰিয়াল নিশ্চিহ্ন হৈ গৈছে, বহু পৰিয়ালত বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈছে। সেইবাবে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম উন্নতি সভা অসম সেনাৰ আহ্বানত আজি সমগ্ৰ অসমত ড্ৰাগছৰ বিৰুদ্ধে এই সজাগতা সমদল ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিছোঁ যে অবৈধ যি ড্ৰাগছৰ ব্যৱসায় এই ব্যৱসায়ৰ সমূলে নিৰ্মূল তেওঁলোকে উৎখাত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু এই ড্ৰাগছৰ লগত জড়িত যিসমূহ ব্যক্তি আছে সকলোকে কঠোৰ এখন আইনৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰক। কঠোৰ এখন আইন আনিব লাগিব যিখন আইনৰ যোগেদি গোটেই এনেকুৱা ধৰণৰ অবৈধ ব্যৱসায়সমূহ আমি উৎখাত কৰিব পাৰোঁ। আৰু এই আমি য'ত শিৱসাগৰ জিলাত আমি কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ ইয়াৰো হালুৱাটিঙেদি ম্যানমাৰ হৈ ইয়ালৈ সামগ্ৰী সৰবৰাহ হয় আৰু সামগ্ৰী সৰবৰাহ হোৱা সামগ্ৰীসমূহ তেওঁলোকে কৰায়ত্ব কৰিবৰ কাৰণে চৰকাৰৰ যি ব্যৱস্থাপনা লাগে সেই ব্যৱস্থাপনা তেওঁলোকে আজিলৈকে কৰিবৰ কাৰণে সক্ষম হোৱা নাই। কোন মধ্যভোগীয়ে ইয়াত দালাল ৰাজ সৃষ্টি কৰি চৰকাৰৰ নিৰ্দেশনা কেন্দ্ৰৰ গৃহ বিভাগৰ যি নিৰ্দেশনা আছে যে ম্যানমাৰৰ পৰা কোনো সামগ্ৰী সৰবৰাহ হ'ব নোৱাৰে, সেই সৰবৰাহ হ'ব নোৱাৰা ব্যৱস্থাপনাক বুঢ়া আঙুলি দেখুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে যে পাৰিছে এই কিহৰ কি শক্তিৰ বলত পাৰিছে তাক উলিয়াবৰ কাৰণে আমি চৰকাৰলৈ আমি দাবী জনাইছোঁ। আৰু শীঘ্ৰে যদি এই ব্যৱস্থা শেষ তেওঁলোকে নকৰে, ড্ৰাগছৰ প্ৰচলন যদি নিৰ্মূল নকৰে, আহিব লগা দিনত অসমে যে এটা কাল অন্ধকাৰমুখী যাত্ৰা আৰম্ভ কৰিব এই কথা নিশ্চিত। কিন্তু অতি শীঘ্ৰে ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শক্তি তেওঁলোকে প্ৰয়োগ কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু যদি তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ নকৰে আহিব লগা দিনত ছাত্ৰ সন্থাই ইয়াতকৈ কঠোৰ জংগী আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম আৰু অসমৰ ৰাইজক সংগঠিত হৈ ড্ৰাগছৰ বিৰুদ্ধে আমি মাৰ বান্ধি ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ।